আমি প্ৰথমতে ছাত্ৰ-ছাত্ৰীসকলক প্ৰথমতে আমি ইয়াৰ মৌখিক ভাষাৰ বিকাশ কৰাব পাৰোঁ মাছৰ পৰ্যায়ত আমি তেওঁলোকক যেনেকৈ আমি তেওঁলোকক বুজিব পাৰোঁ যে এইটো কি এইটো আপোনাৰ ফলৰ নাম কেইটা ফলৰ নাম সকলোৱে চিনি পায় গতিকে যদি আপেল বুলি কয় বা কল বুলি কয় তেওঁলোকে সকলোৱে ক'ব কাৰণ এইটা তেওঁলোকৰ কাৰণে নাই বিচিত্ৰ নাখানে আমি প্ৰথম আমাৰ যিটো দল আছিলে এই দলটোৰ পৰা আমি লিখন দক্ষতা বিকাশৰ বাবে ছাত্ৰ-ছাত্ৰীৰ লিখন দক্ষতা বিকাশৰ বাবে আমি এটা কাৰ্যকলাপ ছাত্ৰ-ছাত্ৰীক কৰাব পাৰোঁ আৰু তাৰ কাৰণে আমি এইটো প্ৰস্তুত কৰি আনিছোঁ প্ৰথম পৰ্যায়ত আমি বিশেষকৈ দ্বিতীয় শ্ৰেণীৰ কাৰণে আমি এইটো লৈ আনিছোঁ প্ৰথম শ্ৰেণী পাৰ হৈ যেতিয়া দ্বিতীয় শ্ৰেণীতে তেওঁলোক যাব আমি প্ৰথমতে তেওঁলোকক মৌখিক ভাষাৰ বিকাশ ইয়াত ঘটাব পাৰোঁ তাৰপাছত আমি লাহে লাহে লিখন দক্ষতালৈ যাম আমি প্ৰথমতে সুধিব পাৰোঁ তেওঁলোকক যে ফলকেইটাৰ নাম কোৱা তোমালোকে আৰু ফলকেইটাৰ নাম তেওঁলোকে যিহেতু যেতিয়া ক'ব পাৰিব তাতে আমি তেওঁলোকক বেছি বুজাও দিয়া নাই বুজা নিদিয়াকৈ তেওঁলোকক তলত আমি এটা খৰাহী আঁকি দিয়া হৈছে আমি খৰাহীত সেই ফলবিলাকৰ নাম আমি লিখি দিছোঁ আৰু তেওঁলোকে যিহেতু আমি তেওঁলোকে যিখিনি আছে তেওঁলোকে পঢ়ি গৈছে তেওঁলোকে আখৰৰ সৈতে চিনাকি হৈছে গতিকে তেওঁলোকে ইয়াৰ পৰা আপেল আম কমলা আঙুৰ ইয়াৰ পৰা উঠাই নি তেওঁলোকে নিৰ্দিষ্ট ঠাইত তেওঁলোকে বহুৱাব আৰু এনেকৈ তেওঁলোকৰ লিখন দক্ষতা বিকাশ হ'ব আমি একেটাই কাৰ্য এইখনকে এই কাৰ্যটো আমি প্ৰথম শ্ৰেণীৰ ক্ষেত্ৰতো আমি দিব পাৰোঁ যদিহে আমি তেওঁলোকৰ মাজৰ আখৰ বা যিকোনো এটা আখৰ বোলে আপেল আটো যদি আমি বাকীকেইটা যদি আমি লিখি দিওঁ আম যদি আমি কওঁ তেতিয়াহ'লে তেওঁলোকে তাত তেনেকৈ লিখিব চাই তেনেকৈ লিখিব পাৰিব গতিকে এনেকৈয়ে আমি তেওঁলোকৰ প্ৰথম লিখন দক্ষতাটো আমি বিকাশ কৰিব পাৰোঁ আৰু লগতে আমি ইয়াত দুটামান নাম বেছিকৈ লিখিছোঁ হয়তো লিখিবও পাৰে যে ইমান নাই কিয় লিখিছোঁ আমি এইটো এইফালে লিখিছোঁ যাতে তেওঁলোকৰ দীৰ্ঘতা দীৰ্ঘটো হোৱা সঠিকভাৱে চিনি পায় কাৰণ তাত কোনোবাই জানো বুলি লিখিব পাৰে সেইকাৰণে যাতে তাহাঁতৰ সেইটো যাতে বস্তুটো যাতে সঠিক প্ৰকাশ কৰি লিখিব পাৰে বুজি পাই লিখিব সেইকাৰণে আমি তেনেকৈ তেওঁলোকৰ এটা মূল্যায়নো ছাত্ৰ-ছাত্ৰীয়ে শ্বেয়াৰ কৰি